মই প্ৰথমতে পূজ অসমক ধন্যবাদ জনাইছোঁ যে ইক' টুৰিজিম আৰু কালচাৰেল ফেষ্টিভেল বুলি যিটো তেওঁলোকে গোটেই উত্তৰ পূৰ্বাঞ্চল ভিত্তিক অনুষ্ঠান আয়োজন কৰি আহিছে আৰু এই অনুষ্ঠানৰ যোগেদি ইক' টুৰিজিম কেৱল ব্যৱসায় বা উপাৰ্জন বা পৰ্যটন বুলিয়ে নহয় যে ইক' টুৰিজিমৰ যোগেদি কেনেকৈ সমাজখন বা পৃথিৱীখনক জীয়াই তুলিব পাৰি, সমাজৰ মাজত কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰি, প্ৰকৃতিক কেনেকৈ ভাল পাব পাৰি, প্ৰকৃতিৰ যোগেদি আমি আমাৰ মানৱ সমাজ কেনেকৈ জীয়াই থাকিব পাৰি, এই গোটেই কথাখিনি ইক' টুৰিজিমে আমাক চিন্তা চৰ্চা কৰিবৰ কাৰণে সুযোগ দিয়ে, পৰিৱেশ দিয়ে। গতিকে ইক' টুৰিজিমৰ এই ধৰণৰ আয়োজন কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু কালচাৰেল ফেষ্টিভেল হ'ল আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ একোটা একোটা সংস্কৃতি আছে। সেই সংস্কৃতি যেতিয়ালৈকে থাকিব, সেই জনগোষ্ঠী জীয়াই থাকিব, সেই সংস্কৃতি যেতিয়ালৈকে জীয়াই থাকিব, সেই জাতি থাকিব, দেশখন থাকিব বা গোটেই সম্প্ৰদায়টো জীয়াই থাকিব। গতিকে আমাৰ জাতি জীয়াই থকা বা মানুহ সমাজখন জীয়াই থকাৰ কাৰণে ইক' টুৰিজিমৰ দৰকাৰ বা আমাৰ সাংস্কৃতিক উৎসৱ পাৰ্বণবিলাকো দৰকাৰ। তেতিয়া আমাৰ নতুন প্ৰজন্মই গম পাব। এতিয়া বহুত আমি দেখিছোঁ যে আমাৰ নতুন প্ৰজন্মই আমাৰ গাঁৱলীয়া অঞ্চলত যিবিলাক আমাৰ খেতি বাতিত ব্যৱহাৰ কৰে, নাঙলৰ কথা নাজানে, যুঁৱলিৰ কথা নাজানে বা কাঁচিখন নাজানে, ৰোৱনী মানে কি নাজানে, দাৱনী মানে কি নাজানে, এই কথাবিলাক যে নজনা হৈ গৈছে, ইয়াৰ লগে লগে সেই ভাষাটোৰ শব্দবিলাক নোহোৱা হৈ গৈছে। ভাষাটোৰ শব্দ নোহোৱাৰ লগে লগে সেই জাতিটোৰ ভাষাটো নোহোৱা হৈ যাব আৰু ভাষাটো নোহোৱাৰ লগে লগে সেই জাতিটোৰ বা সম্প্ৰদায়টোৰ জনগোষ্ঠীটো এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব। গতিকে তেনেকুৱা এটা পৰম্পৰা আমাৰ সমাজখনত সৃষ্টি হৈছে। গতিকে কালচাৰেল ফেষ্টিভেলে হওক বা আজি সাংস্কৃতিক উৎসৱেই হওক, আমাৰ পৃথিৱীৰ বিভিন্ন দেশত এই ধৰণে আয়োজন কৰা হয় এইটো কাৰণে পৃথিৱীখনত মানুহৰ বসবাসৰ উপযোগী যাতে হৈ থাকে আৰু বসবাসৰ লগতে প্ৰকৃতিক কেনেকৈ সংলগ্ন কৰি অপূৰ্ব সংমিশ্ৰণে কেনেকৈ সমাজখনক আগুৱাই নিব পাৰি, এই কথাটো চিন্তা কৰিবৰ কাৰণে কিছু সময় আৱেগিক এটা ধ্যান ধাৰণা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা উৎসৱবিলাক প্ৰয়োজন হয় বুলি ভাবোঁ। মিলাৰ্ছ প্ৰাইভেটৰ সহযোগত পূজ অসমৰ উদ্যোগত আমি 12 দিনীয়া ইক' টুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেল অনুষ্ঠিত কৰিছোঁ। আজি তাৰ ইনগৰেল চেৰিমনি হৈ আছে। এই 12 দিনত আমাৰ মাজত আছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ, চামগুৰি মুখাশিল্পৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱৰ মুখাশিল্পৰ প্ৰদৰ্শনী, হাতী চাফাৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ বিপণীসমূহৰ আপোনালোকে সামগ্ৰী ইয়াতে ক্ৰয় কৰিব পাৰিব। খোজ অসমে আজি এইবাৰ 4ৰ্থবাৰ এই ইক' টুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেল আয়োজিত কৰিছোঁ। আমি সমগ্ৰ ডিব্ৰুগড়বাসীকে অনুৰোধ কৰিম, আহি আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰক আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক ক্ষেত্ৰখনত সহায় আগবঢ়াওক। ধন্যবাদ। আমি আমাৰ যিটো উত্তৰ পূৰ্বৰ যিটো 8খন ৰাজ্যৰ যিটো কালচাৰ, সেই কালচাৰটো যাতে প্ৰমোট কৰিব পাৰোঁ আৰু পৰ্যটনৰ ক্ষেত্ৰত ডিব্ৰুগড় যিহেতু আমাৰ ছেকেণ্ড কেপিটেল, ডিব্ৰুগড়কো পৰ্যটন ক্ষেত্ৰত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, সেইবাবে আমাৰ এই প্ৰচেষ্টা। খোজ অসমে আমি 20-25 বছৰ ধৰি আমি এই কামত নিয়োজিত হৈ আছোঁ। ভাবিছোঁ অনাগত দিনত যিহেতু ডিব্ৰুগড়ক ছেকেণ্ড কেপিটেল হিচাপে ঘোষণা কৰিছে, আমি ডিব্ৰুগড়কো পৰ্যটন ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে আমাৰ প্ৰচেষ্টা।